Hi everyone, welcome back to my channel Shikhamoni Vlogs আৰু এয়া part 2 ভিডিও start কৰিছো part 1 ভিডিওটো যিসকলে চাইছে অলৰেডি গম পাইছে কিহৰ আয়োজন চলি আছে এয়া হৈছে মামাহঁতৰ ঘৰ এয়া ডাঙৰ মামি লগতে মোৰ মা আৰু এইফালে হৈছে দুজনী জেঠি আৰু মামি আৰু এয়া হৈছে আমাৰ তেজপুৰৰ জেঠি মাৰ নিজৰ বাইদেউ তো গুটেখিনি এতিয়া বস্তু এয়া আমি যে বিলাক জাপাৰ কাৰণে যোগাৰ কৰিছিলো তো এতিয়া কোনখনত কি থৈছো হে আপোনালোকক অলপ দেখাই দিছো তিনখন হৰাই ধুনিয়াকে ৰেডি কৰিলো আৰু এই ৰেডি কৰা বিলাকৰ ভিডিওটো ইয়াৰ আগৰ ভিডিওটোত আপোনালোকে পাব এতিয়া আৰু মই কৈ নাথাকো যে কোনখনত কি আছে সো এই সকলোবোৰ এতিয়া আমি লৈ গৈ আছো আমাৰ কইনাৰ ঘৰলৈ আৰু ইয়াতে ধুনিয়াকে হিন্দুৰৰ ফটো দি দিলে আৰু লগতে মায়ে ধুনিয়াকে ফুলৰ মালা গাঠি আনিছিল আৰু সেই মালাও ইয়াৰ ওপৰত ধুনিয়াকে দি দিছে কিমান ধুনিয়া দেখা হৈছে হয়নে বাৰু আৰু এইটো হৈছে মেইন আৰু মানে অসমীয়া শান্তি বিয়া মানে সৰু বিয়াৰ মেইন বস্তু জাপা এইটো আসলতে দৰা ঘৰৰ পৰা লোৱা বুলি কয় তো সকলোখিনি এতিয়া জাজুগাৰখিনি কমপ্লিট হৈ গল আৰু এতিয়া গৈ আছো আমি কইনাহঁতৰ ঘৰলে তো সবৰে মন পুৰা ফুৰ্তি আৰু এতিয়া যাম আমি কইনাহঁতৰ ঘৰলে আৰু গাঁৱৰ মহিলাখিনিকো মাতিছে কিন্তু তেখেতসকল অকণমান দেৰি হ'ব বোলে তো এতিয়া আমি গোটেইখিনি লগ হলো আৰু এয়া সবকে ফটো চটো উঠাই দিলো জেঠি মামি সব জেঠি মামি আৰু লগতে মোৰ মা আছে আৰু ইফালে সৰু মামি এই টিকলিজনী তো ঠিক আছে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু একদম শেষলৈকে চাব লগতে মৰম দি যাব আমার বিয়া আইয়ে ভালো ঘড়ি বিখালে তো ফাইনালি এয়া আমি আহি পালো কইনাহঁতৰ ঘৰ আৰু এতিয়া ভিতৰত এন্ট্ৰি কৰিম সো আপোনালোকক গোটেইখিনি দেখাই আছো বাৰু প্রথম দেখিলো তো হেয়া আৰু হেনেকে আৰু ধুনিয়াকে বিয়াৰ নাম চাম গাই মেলি ধুনিয়াকে সবে ফুৰ্তি ফাৰ্তাৰ মাজেৰে নিয়মখিনি পালন কৰিব চেষ্টা কৰি আছো আৰু ইফালে মায়ে সজাই দি আছে কাৰণ ওপৰত এখন ডাঙৰ এয়া আনাকাটা বুলি কৈছে এইখন দিব আৰু অলপমান এয়া জমাই আছো আৰু অলপমান জুকাই আছো কাৰণ কুমাৰী ছোৱালী যেহেতু নাই তেনেকে পাবলে গাঁৱত যিখিনি ছোৱালী আছে সবৰে প্ৰায় সৰু বিয়া হৈছে এজনী দুজনীহে আছে বহুত সৰু নাজানে হেয়া মামিহঁতক সোমাই দিছো যে পিছফালে হেইটোৱে জুকাই আছিল আৰু তাৰ পিছতে এতিয়া আহিব আৰু মানে এন্ট্ৰি কৰিব এতিয়া কইনাহঁতৰ ঘৰলৈ আৰু বাকি ভিতৰ পেন্ডেলটো বাৰু দেখাই দিম আৰু আমাৰ কইনাকো দেখাই দিম হসাকে মানে এই ৰিচুৱেল বিলাক চাই বহুত বেছি ভাল লাগিল আৰু লগতে মই ধুনিয়াকে ইয়াতে ইউটিউবত হাসি ৰাখিলো যাতে ভৱিষ্যতলৈকে ময়ো কেতিয়াবা এনেকুৱা ধৰণৰ নিয়ম পালন কৰিব লগা হ'ব আৰু তেতিয়া এই ভিডিঅ'ৰ দ্বাৰাই বহুতখিনি সহায় হ'ব এয়া মাজু মামি আৰু হেফালে আমাৰ কইনাৰ মাক দুইজনে মোৰ মাজু মামিয়ে হ'ব বাৰু তো ফাইনালি এতিয়া ধুনিয়াকে আদৰি আনিব এয়া আপোনালোকক দেখাই আছো মই আজি ফটোত মই ইফালো আছিল ইফালো হৈছে জানা না তুমি আর কি আদমি এ বি সি ডি দেখিলো কইনার মাকে স্টাইল করায়ে প্রথম দেখিলো এ বি সি ডি দেখিলো বহুল বিয়া দেখিলো কইনার মাকে স্টাইল করায়ে প্ৰথম দেখিলো ও বাইদেউ গিটাই দিছি ধুনিয়াকে ইহঁতক আদৰি আনিলো লগতে এতিয়া আমি কইনা অলপ দেৰিকে গা ধুৱাব যাম সো আপোনালোকক দেখাই দিম আৰু আমি ঘৰৰ পৰা মাহ হালধি লৈ আহিছিলো নহয় হেয়া ধুনিয়াকে পিচি লৈ আহিছিলো আৰু এই হৰাইকিখনৰ ভিতৰতে মাহ হালধিখিনিও আছে তো এতিয়া তাতে যাম আৰু কলৰ তলত ধুনিয়াকে তাতে ব্যৱস্থা কৰিছে আৰু সকলোৱে একদম হাই ফুৰ্তিৰ মাজেৰে অলপমান মানে জমাই আছে আৰু হেতু কাৰণে কথাখিনি মিউট কৰি দিলো আৰু এই ঠাইখিনি বহুত বেছি ধুনিয়া লাগিছে ইয়াতে এতিয়া হৰাই দিছে বুটমা দিছে আৰু ইয়াতে কইনা গা ধুই আহি সেৱা কৰিব লাগিব ইয়াতো বাৰু কিবা অলপ ৰিচুৱেল আছে সেইখিনি মই দেখাম বাৰু সেইখিনি কইনা গা ধুই অহাৰ পিছত হ'ব
তো ফাইনেলি এতিয়া ভিতৰত গৈ আছো মই দেখাম বাৰু আপোনালোকক তাৰ পিছতে হে আৰু আলহীবিলাক আহিব অলপ দেৰিকে কিছুমান আহি পাইছে আৰু বহুতে আহিব পৰা নাই আৰু আজি মানে সাংঘাতিক ৰ'দ দিছে দেই বহুত দিন বৰষুণ দিছিল প্ৰায় কন্টিনিউ এমাহ বৰষুণ মাৰিছিল কিন্তু তাইৰ বিয়াৰ দিনটোতে ধুনীয়া ৰ'দ দিছে আৰু সেইটোৱে টেনচন হৈ আছে যে সদায় বৰষুণ দি আছে জাগাবোৰো নষ্ট হৈ গৈছে কন্টিনিউয়াস বৰষুণ দি থাকিলে ভাল নালাগে ন কিবা এটা ঘৰত পাতিব গ'লে বৰষুণ আহি থাকিলে ভাল নালাগে কিন্তু ৰ'দ দিলে আজি সাংঘাতিক ৰ'দ দিছে একদম পুৰা তো এয়া আমাৰ কইনা তাই যে ইমান সৰু টিকলিজনী মেখেলা চাদৰ পিন্ধিব দিছে আৰু অলপ সময়ৰ কাৰণে গা ধোৱা নিয়মখিনিৰ কাৰণে তাই এনেকৈ বহি আছে চ' অলপমান তাইক ভিডিঅ' কৰাই আনিলোঁ কাৰণ তাই মোক মাতি আছিলে মই নিজেও গৈ অলপমান দেখা দি আহিলোঁ আৰু এতিয়া আকৌ এগেইন বাহিৰত আহিছোঁ কাৰণ চাহ খাব মাতিছে চ' চাহটো খাই লওঁ গাঁৱৰ মহিলাখিনিও আহি পালে আৰু চাহ পানী খাই উঠি তো আকৌ এফালে কইনা গা ধোৱা পৰ্ব ষ্টাৰ্ট হ'ব আৰু এয়া আমাৰ টিকলি তাই মোবাইলটো পাইছে যেতিয়া মোবাইলত ব্যস্ত তাইক লৈ কিনে অকণমান চাহ খাই ল'লোঁ তাৰপিছতে এতিয়া আৰু গা ধোৱা পৰ্ব ষ্টাৰ্ট হ'ব গৈ আছে এতিয়া দেখাই আছোঁ বাৰু আপোনালোকক এয়া মাহ হালধি আৰু লগতে এতিয়া কইনা গা ধোৱা পৰ্ব ষ্টাৰ্ট হৈ গৈছে আৰু মাজু মামীয়ে তাইক ধুৱাব কাৰণ মাজু মামী যিহেতু লঘনে আছে চ' সেয়া আৰু বহুত বেছি মানে স্মৃতি আৰু মানে স্মৃতি মানে কি মনত পৰিছে নিজৰ যেতিয়া এই দিনটো পাৰ কৰি আহিছোঁ ন এই দিনটোৰ কথা নিজৰ দিনটোৰ কথা মনত পৰিছে তাইক দেখা পাই কিনে কাৰণ আমিওতো এনেকুৱা এটা দিন পাৰ কৰি আহিছোঁ আৰু কিমান বেছি মই নাৰ্ভাছ হৈ আছিলোঁ মানে বহুদিন যেতিয়া ধৰক 4 দিন ঘৰৰ ভিতৰত সোমাই থকা যায় ন মানুহক কাকো এনেকৈ দেখা নাযায় বাহিৰত দেখা পোৱা নাযায় যেতিয়া যিদিনা গা ধুৱাব আনিছিল ইমান মানুহৰ মাজত যেতিয়া প্ৰথম গা ধুব লগা হৈছিল ন মই বিদ্যা সঁচাকৈ নাৰ্ভাছ কৰিছিলোঁ ভয় লাগিছিল আৰু আৰু মাজু মামী কইনাৰ মাক অকণমান ভিডিঅ'ত উঠাই দিলোঁ আৰু এইফালে গা এতিয়া ধোৱা তাই কিন্তু ইমান বেছি ভয় খোৱা নাই আৰু লগতে আমাৰ তাই মানে কি দেখাত মানে বয়সৰ সৰু হ'লেও তাই বহুত বেছি মানে এডভান্স আৰু সব কামতে বহুতখিনি মানে তাই জানে বহুত কথাখিনি জানে আজিও মানে কিবা কিবি ৰিচুৱেল মানে জাষ্ট অলপমান কওঁতে তাই কৰিব পাৰিছে আৰু ধুনীয়াকৈ চ' সেয়াই আৰু ভাল আৰু তাই ভালো পাইছে বহুত দিন পিছত তাই ধুনীয়াকৈ গা ধুব পাৰিছে যে এই 4 দিন যে গা ধুব নোৱাৰি ন সঁচাকৈ দেই মানে কেনেকুৱা মানে আমাৰ নিয়মবিলাক ভালকৈ পালন কৰিব পাৰিলে নিজৰ কাৰণে ভাল আজিকালি বাৰু বহুত কিবা কিবি নিয়ম উঠিয়ে গৈছে আৰু এয়া ফাইনেলি আমাৰ কইনাৰ গা ধোৱা হৈ গ'ল আৰু তাইক ধুনীয়াকৈ কলগুৰিত চবখিনি কৰি মেলি এয়া পেণ্ডেলৰ ভিতৰলৈকে লৈ আহিলোঁ মই কিন্তু কোনো ভিডিঅ' কৰা মানুহে নোলাল সেইখিনি সময়ত ময়ে লৈ আহিছিলোঁ বাৰু তাইক দাঙি কিনে চ' সেয়া আৰু এতিয়া এয়া ধুনীয়াকৈ ইয়াতে সকলোখিনি নিয়ম কৰা যাব তো তাই ধুনীয়াকৈ বহিছে ইয়াতে আৰু গাঁৱৰ মহিলাখিনিও নাম চাম গাই আছে बाबू आ रहे विषय धुनिया लागছে আপোনাৰ তো কইনাৰ সকলোখিনি নিয়ম হৈ যোৱাৰ পিছত এতিয়া আৰু ইয়া গুড়া মুখত হানাহানি চলিছে সিন্দুৰো হানে কিছুমান ঠাইত আজি আমি সিন্দুৰটো বিচাৰি নাপালোঁ আমি অনা গুড়াটোৱে চাৰিওফালে চবেই দিলে চবকে মোকো দিলে আৰু অলপমান লাষ্ট ফান আৰু এটা মানে ফূৰ্তি আৰু এইবিলাক নিয়মবিলাক সঁচাকৈ কৰি ভালো লাগে ফূৰ্তি লাগে চাওকচোন অৱস্থা everyone উঠোৱা নাই সেয়া ডাঙৰ মামা ঘৰত আহিছিলোঁ
এভৰিৱান সেয়া হোৱাইট পিন্ধিছোঁ ইমান বেছি গৰম আৰু আজি মানে একদম ৰ'দটো ভালকৈ ফুটি ওলোৱা নাই সেইকাৰণে তো ড্ৰেছেছ অলপ চেঞ্জ কৰি ল'লোঁ কইনা গা ধোৱালে এতিয়া আৰু নতুন কাপোৰ পিন্ধিম নাই আৰু মোৰ লগত এইফালে ডাঙৰ মামী আছে আৰু এইফালে মাহঁত আছে এয়া মাজু মামী আৰু এইফালে মা তো কইনাক দেখাই আছোঁ দিয়ক এতিয়া গৈ কিনে তো ফাইনেলি আমি বিয়াৰ ঘৰ আহি পালোঁ আৰু ফাইনেলি আমাৰ ইয়াৰ কইনা ৰেডি বহুত বেছি কিউট আৰু বহুত মৰম লগা হৈছিল তাই লেহেংগাযোৰ পিন্ধিছিল আৰু এইফালে আমাৰ কইনাৰ মাকো কাষত অলপ সময় বহিছে বাৰু আৰু এতিয়া লাহে লাহে আমাৰ যিবিলাক আলহীবিলাক সেইবিলাক চব অহা ষ্টাৰ্ট হৈ যাব অলপ দেৰিকৈ গাঁৱৰ মানুহখিনি এতিয়া প্ৰথম খাব গৈছে আৰু তেখেতসকলৰ খোৱা হোৱাৰ পিছত আৰু বাহিৰা মানুহখিনি আহিব তাৰপিছতে ভাবিলোঁ কি মামাহঁতে ক'লে যে বেছি মানুহ নহওঁতে তোমালোকে প্ৰথমতে খাই লোৱা সেইটো কাৰণে অলপ দেৰিকৈ খাব যাম কিন্তু এতিয়া আৰু আলহীবিলাক অহা লাহে লাহে ষ্টাৰ্ট হৈছে আমাৰ কইনা ধুনীয়াকৈ বহিছে আৰু এয়া আজি আমাৰ খানাৰ চব ৰেচিপিবিলাক মই মুখেৰে বাৰু কৈ দিয়া নাই আপোনালোকক জাষ্ট দেখাই দিছোঁ বহুতকেইটা ৰেচিপি আছিল চব ফাইনেলি এতিয়া আমি ঘৰৰ মানুহখিনিয়ে অলপমান বহি লৈছোঁ কাৰণ মামাই ক'লে যে পিছত আৰু মানুহৰ ভিৰ হ'ব সেইটো কাৰণে তোমালোকে বহি লোৱা সেইটো কাৰণে আমি আৰু গোটেইকেইটা একেলগে মামী জেঠি চবেই মিলি কিনে মামাহঁত আৰু এইফালে গোটেইকেইটা একেলগে বহি লৈছোঁ এইফালে আমাৰ কইনাৰ বায়েকো বহি লৈছে তাই বোলে খাই একেলগে মোৰ লগতে সেইটো কাৰণে আমি খাই লওঁ খাই মেলি তাৰপিছত আৰু এয়া দেখাইছোঁ এতিয়া চব মানুহবিলাক আহি আছে খাই আছে গৈ আছে চ' সেয়াই আৰু বিয়া বুলি ক'লেনো কি আৰু অকণমান ভাগৰো লাগিল সেয়া অলপমান দূৰত গৈ ৰেষ্ট কৰিলোঁ আমাৰ ভাইটি আৰু দেউতা আহিছিল সিহঁতক বাৰু মোৰ ভিডিঅ'ত লোৱা নহ'ল কিন্তু ফটো কেইখনমান উঠিছোঁ বাৰু আপোনালোকক শ্বেয়াৰ কৰিম এয়া ফটো আমাৰ কইনাৰ ফটো লেহেংগাযোৰ খুলি তাই ধুনীয়া ফ্ৰকটো পিন্ধিছিল আপোনালোকক দেখাইছিলোঁ যে আৰু এয়া হৈছে মোৰ ভাইটি আৰু মামাৰ ল'ৰা অংকুৰ আৰু লগতে আমাৰ চবৰে লগত তাই ফটো উঠিলে আৰু এয়া মামী তিনিজনী দেখাই দিলোঁ সৰু মামী মাজু মামী দুইজনী আৰু এয়া এতিয়া ৰিচুৱেল ষ্টাৰ্ট হৈছে গধূলি হবিজৰ ভাত খাব লাগে যে আৰু কাৰণ কিয় 7 দিন কৰিব লাগে নিয়ম কিন্তু এনেকৈ মানে এদিনতো কৰিব পাৰি সেই এদিনত যিখিনি নিয়ম কৰিব পাৰি 7 দিনৰ নিয়মটো এদিনত কেনেকৈ কৰিব পাৰি সেইখিনি ধুনীয়াকৈ পূজাৰী সুধি মেলি এতিয়া তাইৰ নিয়মখিনি ষ্টাৰ্ট কৰিব লৈছে সেয়া মামী আৰু এয়া মা মোৰ মা আৰু এইফালে আমাৰ কইনা মায়ে গোটেইখিনি ধুনীয়াকৈ নিয়মখিনি কৰিব লৈছে আৰু এতিয়া এয়া নিয়ম ষ্টাৰ্ট কৰিছে আৰু তো সেয়াই আৰু বহুত বেছি ভাল লাগিল আজিৰ দিনটো বহুত বেছি এনজয় কৰিলোঁ দিনটো ভালে ভালে গ'ল আৰু ধুনীয়াকৈ ৰিচুৱেলবিলাক হৈ গৈছে আচলতে তাই এতিয়া ভোক লাগিছে তাই যিহেতু খোৱা নাই লঘোণে থাকিব লাগে ন গধূলি নিয়মখিনি কৰাৰ পিছতে খাব পাৰে এইফালে মাজু মামীক লুকাইছিলোঁ মামীয়ে মানে বহুত গৰম কাৰণে লচ্ছি বনাই খাই আছে অকলে অকলে এইফালে এই নিয়মখিনি বাৰু কমপ্লিট হৈ গ'ল এতিয়া আৰু গিফ্ট আনবক্সিং ষ্টাৰ্ট হৈ গৈছে কইনাই মোক মানে কৈছে আৰু কইনা এতিয়া গিফ্ট আনবক্সিং ষ্টাৰ্ট হৈ গৈছে কইনাই কৈছে যে বা তুমি ঘৰত যাব নোৱাৰা মই গিফ্ট আনবক্সিং কৰিম সেইটো ভিডিঅ'ত লোৱা তাৰপিছতে ঘৰত যাব পাৰিবা চ' এতিয়া আমি চবেই বহি গৈছোঁ ফেমিলি মানুহখিনি আৰু ছোৱালীখিনি তলত বহিছে গিফ্ট আনবক্সিং কৰাত পূৰা ব্যস্ত আৰু বেছিভাগ মানে হায়েষ্ট তাইৰ ফ্ৰক উঠিছে কাৰণ তাই ফ্ৰক পিন্ধি বহুত ভাল পায় আপোনালোক অলৰেডি আগতে কৈছোঁৱে আৰু ভালো লাগিছে বাৰু আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া বেগ কিছুমান উঠিছে তাৰপিছতে তাই ধুনীয়াকৈ ইউজ কৰিব পাৰিব এই বেগটো বহুত বেছি ভাল লাগিছে তাই স্কুল নিব পাৰিব মেখেলা চাদৰ উঠিছে কুৰ্তি উঠিছে বিভিন্ন ধৰণৰ বস্তু চেণ্ডেল উঠিছে চবতকৈ ভাল লগা বস্তুটো হৈছে ডিক্সনাৰীখন আপোনালোকক অলপ আগত দেখালোঁ যে ভাল মানে এটা জ্ঞানৰ বস্তু এটা দিছে যে সেইটো ভাল লাগিছে এনেকুৱা ধৰণৰ ধুনীয়া টি চাৰ্ট উঠিছে ভাল লাগিল বস্তুবিলাক চাই কিনে আৰু লগতে হায়েষ্ট ক'লোৱে যে আপোনালোকক হায়েষ্ট উঠিছে ফ্ৰক আৰু কটনৰ ফ্ৰকবিলাক বহুত বেছি ভাল লাগিছে লেহেংগাৰ লগতে সোণৰ বস্তুবোৰ আছে বাৰু ঘৰৰ ফেমিলি মানুহবিলাকে বাৰু সোণৰ বস্তুৱে দিছে সেইবিলাক আৰু মই দেখুওৱা নাই জাষ্ট মানে যিখিনি গেষ্ট আহিছিল তেখেতসকলৰ যিখিনি গিফ্ট হয় সেইখিনি মই দেখালোঁ আপোনালোকক অলপ চলপ চ' সেইখিনি আৰু দেখাই মেলি এতিয়া ফাইনেলি আমি ঘৰলৈ যাম বুলি ভাবিলোঁ আৰু এয়া মামীৰ যে হাতত আছে এইটো ফ্ৰকে হয় আৰু এইযোৰ মেখেলা চাদৰ আৰু ইয়াত টিফিন বক্সো উঠিছে এটাটো কোনে দিছিল বা টিফিন বক্সটো বহুত বেছি ভাল লাগিছে দেখাই দিলোঁ আৰু মানে ব্যৱহাৰ কৰিব পৰা বস্তুবোৰ দিলে ভাল লাগে আমাৰ টাইমত আৰু ফ্ৰকৰ পিচ কিছুমান দিছিল আৰু সেইবোৰ আৰু চিলাব লগা হৈছিল ৰেডিমেড বস্তুবোৰ দিলে ধুনীয়াকৈ ইউজ কৰিব পাৰি সেয়া ভাল লাগিল গিফ্টবিলাক আৰু এয়া ধুনীয়া চেণ্ডেলো উঠিছে
ব্যৱহাৰ কৰিব পাৰিব তাই সঁচাকৈ ভাল লাগিল ইউজফুল বস্তু কিছুমান ওলাই মানে দিছে আৰু গিফ্টবিলাক বহুত ভাল লাগিছে কোনো এনেকুৱা ঠকবাজি কৰা নাই আজিকালি কিছুমান বিয়াৰ পৰা ঠকবাজি কৰে যে সেনেকুৱা হোৱা নাই বাৰু এটা গিলাছৰ সেট এটা উঠিছে বাটিৰ সেট গিলাছৰ সেট সেইবিলাক বাৰু বেছি উঠা নাই কাপোৰে বেছি উঠিছে তাই ধুনীয়াকৈ পিন্ধিব পাৰিব হে আৰু অল ওভাৰ দেখাই দিলো আৰু বিয়াৰ ভিডিঅ'বিলাক চাই কোনে কোনে ভাল পাইছে কমেণ্ট কৰিব লগতে আশীৰ্বাদ কৰিব আমাৰ টিকলেজনী যাতে ধুনীয়াকৈ ডাঙৰ হয় আৰু ডাঙৰ মানুহ হয় আৰু ৰিচুৱেলবিলাক এনেকৈ ধুনীয়াকৈ সাঁচি ৰাখিলোঁ যাতে এটা সময় নিজে চাব পাৰিম ডাঙৰ হ'লে ভাল লাগে ন মেমৰিজ হিচাপত থাকি যাব আৰু ইউটিউবটো যেতিয়ালৈকে থাকে এই ধুনীয়াকৈ ভিডিঅ'খিনি ইয়াতে সাঁচি ৰখা যাব থাকি যাব এটা সময়ত নিজেও চাব পাৰিম চ' সেয়াই আৰু অল অভাৰ গোটেইখিনি চাই মেলি ভাল লাগিল তো সেয়া আৰু গিফ্টবিলাক কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব দেই প্ৰায় 1 বছৰমান আমাৰ টিকলে কাপোৰ কিনিব নালাগে এনেকুৱাকৈ কাপোৰ উঠিছে তাইৰ চ' সেয়াই আৰু গোটেইখিনি ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক কৰিব আৰু যিসকল আজি মোৰ প্ৰথম চেনেল ভিজিট কৰিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিখিনি মৰম এতিয়ালৈকে দিছে সকলোকে বহুত বহুত ধন্যবাদ লগতে ভিডিঅ'বোৰ চাই যাওক আৰু মৰম দি যাওক লগতে ছাবস্ক্ৰাইব কৰি যাব আজিলৈ আহিছোঁ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ অল থ্যাংকস ফৰ ৱাচিং